Good afternoon, students. আজি আমি ফিটার ট্রেডৰ পৰাই আমাৰ মেজাৰিং ইনস্ট্ৰুমেন্ট টপিকৰ পৰা আমাৰ সেকেন্ড মেজাৰিং ইনস্ট্ৰুমেন্ট এটা চাম ৰেডিয়াস এন্ড ফিলেট গজ। এতিয়া ৰেডিয়াস আৰু ফিলেট গজ কি হয় ইয়াত কৈছে the gauge used to check the radius formed on the edges of a diameters। কিবা এটা মেটেৰিয়েলছৰ বা কিবা এটা বস্তুৰ যদি এনেকুৱাকে ৰেডিয়াস ফর্ম হৈ আছে এই ৰেডিয়াসটো চেক কৰাৰ কাৰণে আমাৰ ৰেডিয়াস গজ এটা মেজাৰিং ইনস্ট্ৰুমেন্ট আছে যাৰ সহায়ত আমি এই ৰেডিয়াস বিলাক চেক কৰিব পাৰোঁ আৰু এটা হল ফিলেট গজ। ফিলেট গজৰ আমি কাম কি হয় কৈছে যে the gauges used to check the fillet are called fillet gauge। আমাৰ কিছুমান কম্পোনেন্ট হওক বা কিবা এটা মেটেৰিয়েলছৰ ওপৰত যদি এনেকুৱা ধৰণৰ কিবা এটা এডজেস হওক বা কিবা এটা শেপ ফৰ্ম হৈ আছে এই ফৰ্ম হোৱা শেপটো মেজাৰ কৰিবৰ কাৰণে আমাৰ ফিলেট গজ ইউজ কৰা হয়। ফিগাৰ কেইটা চাই লোৱা বুজিব পাৰিবা। ঠিক আছে।